শদিয়াৰ টুপচিঙা গাঁৱৰ গণশিল্পী ৰাজীৱ শদিয়া আদ্য শ্ৰাদ্ধৰ থলীৰ পৰা সমূহ অসমবাসী ৰাইজলৈ নমস্কাৰ জনাইছোঁ। আপোনালোকে গম পাইছে চাগে অহা 9 ফেব্ৰুৱাৰী দেওবাৰে ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধ হ'বলৈ গৈ আছে। প্ৰায় কাম তুংগত শেষ হওঁ অৱস্থা সমূহ শদিয়াবাসীয়ে মিলি ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধৰ কামত উঠি পৰি লাগিছে। ইতিমধ্যে প্ৰায় শেষ হওঁ অৱস্থাত আছে। অসমৰ বিভিন্ন দল সংগঠনে এই আদ্য শ্ৰাদ্ধৰ বাবে সহযোগিতা আগবঢ়াইছে। এইটো হ'ল ৰান্ধনী ঘৰ, ইয়াতে শাক ভাত ৰন্ধা হ'ব। কিমান ডাঙৰ চাওকচোন, ই হ'ল সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ আদ্য শ্ৰাদ্ধ হ'বলৈ গৈ আছে। শদিয়াবাসীয়ে প্ৰায় 1,50,000 অতিথিক আপ্যায়ন কৰিবৰ বাবে প্ৰস্তুতি চলাইছে। আপোনালোকে আহিব, খুব ভাল লাগিব। এই গোটেই পৰিৱেশটো মই অকণমান দেখাবলৈ যত্ন কৰিছোঁ। চাৰিওফালে চাওকচোন, ঠায়ে ঠায়ে অতিথিশালা, বৃহৎ বৃহৎ অতিথিশালা প্ৰস্তুত কৰি থৈছে। সকলো শদিয়াবাসী ৰাইজে, গাঁৱৰ ৰাইজৰ লগতে শদিয়াবাসী ৰাইজ, শদিয়াৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে মিলি এই গোটেই প্ৰস্তুতিখিনি চলাই আছে। খুব ভাল কথা। এইটো আকৌ দেখুৱাইছোঁ, এইটো হ'ল ৰান্ধনী ঘৰ। কিমান ডাঙৰ, সৰ্ববৃহৎ। এই গোটেই পথাৰখন প্ৰায় 15-20 বিঘামান হ'ব, সাঙুৰি লোৱা হৈছে। এই ধৰণে প্ৰস্তুতি চলাইছে, ৰাইজে লাগি আছে। আৰু উল্লেখযোগ্য কথাটো হ'ল আদ্য শ্ৰাদ্ধৰ পাছদিনাখন অসমৰ 7খন ডিষ্ট্ৰিক্ট বা 7খন জিলা লগ লাগি 6-7খনমান জিলা লগ লাগি এখন ভাওনা ঠিক কৰিছে। পাছদিনাখন সোমবাৰে ভাওনা প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এইটো হ'ল গুদামঘৰ। এই ধৰণে বস্তুবোৰ আহি আছে। বিভিন্ন দল সংগঠনে বস্তুবোৰ খাদ্য বস্তুবিলাক যোগান দি আছে। আপোনালোকে আহিব। এইটো হ'ল ৰাজীৱ শদিয়াৰ স্মৃতি গৃহ। এই ধৰণে কামবোৰ চলি আছে। এই পথাৰখন দেখিছে নহয়, পুনৰ চাওক ৰান্ধনী ঘৰটো কিমান ডাঙৰ, বগাকৈ সেইটো দেখুওৱা হৈছে গোটেই ৰান্ধনী ঘৰ। আৰু গোটেই খোৱা বোৱাৰ কাৰণে গোটেই পথাৰখন সাঙুৰি লোৱা হৈছে। প্ৰায় 1-1.5 লাখ অতিথিৰ কাৰণে সকলো শদিয়াবাসীয়ে উঠি পৰি লাগিছে। আহিব আপোনালোকে। এয়া সৰ্বকালৰ